নমস্কাৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ছেপ্টেম্বৰ মাহত কিয় সোমোৱা নাই এতিয়ালৈকে লগতে বৃদ্ধিক লৈ আজিৰ এইটো ভিডিঅ'ত কথা পাতিম পৰ্যাপ্ত মাননি বৃদ্ধি নোহোৱাৰ ফলত ইতিমধ্যে বহু ঠাইত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচী চলাই আছে তাৰ উপৰিও এতিয়া অংগনবাড়ীৰ দৰমহা ছেপ্টেম্বৰ মাহত দিয়া নহব বুলি গম পোৱা গৈছে কাৰণ 1 পৰা 5 তাৰিখ ভিতৰত প্ৰায় দৰমহা দিয়া হয় কিন্তু এবাৰ পৰিলক্ষিত হোৱা নাই ইয়াৰ দুটা কাৰণ হ'ব পাৰে দৰমহা বৃদ্ধিক লৈ চলি থকা প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে চৰকাৰে দেখি আছে আৰু চৰকাৰে গম পাইছে যে অংগনবাড়ী কৰ্মী সহায়িকা বৃদ্ধি হোৱা মাননি ক্ৰমে 1500 আৰু 750 একেবাৰে সন্তুষ্ট নহয় সঁচাকৈয়ে এই মাননি তেওঁলোকৰ বাবে একেবাৰে নগণ্য মাননি বৃদ্ধিক লৈ চৰকাৰে কথাটো কৈছেহে এতিয়ালৈকে কিন্তু বৃদ্ধি হোৱা নাই আসল কথাটো কি গম পাইছেনে আপোনালোকে বিধানসভাৰ নিৰ্বাচন আহি আছে এতিয়া চৰকাৰে গম পাইছে যে অংগনবাড়ী কৰ্মী সহায়িকাক যদি পৰ্যাপ্ত পৰিমাণে মাননি বৃদ্ধি কৰি দিয়া নহয় তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকৰ সমস্যা হ'ব পাৰে সেয়েহে চৰকাৰে মাননি বৃদ্ধিৰ ওপৰত আৰোপ দিব পাৰে আৰু অহা অক্টোবৰ মাহত চৰকাৰে যিমান কৈছিলে তাতকৈ অলপ বেছি মাননি বৃদ্ধি কৰি দুটা মাহৰ টকা একেলগে দিয়াৰ কথাও ভাবিব পাৰে ছেপ্টেম্বৰ মাহত দৰমহা নিদিয়াৰ দ্বিতীয় কাৰণ এইটো হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অক্টোবৰ মাহৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিম বুলি সেয়েহে অংগনবাড়ী কৰ্মী সহায়িকাই দাবী কৰি থকা মাননিৰ সৈতে অক্টোবৰ মাহতে একেলগে দুটা মাহৰ টকা দিয়াৰ কথাও ভাবিব পাৰে গতিকে অসমৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এইটো এটা ভাল সুযোগ মাননি বৃদ্ধি কৰোৱাৰ আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী অটুট ৰাখক আৰু চৰকাৰক বাৰ্তা প্ৰেৰণ কৰক যে চৰকাৰে আপোনালোকৰ কথা নুশুনিলে চৰকাৰ সলনি কৰাৰ ক্ষমতাও আপোনালোকৰ আছে আৰু চৰকাৰে আপোনালোকৰ উচিত মাননি প্ৰদান কৰিবই লাগিব এই ভিডিঅ' আপোনালোকৰ সকলো চিনাকি কৰ্মী সহায়িকালৈ WhatsApp যোগে শ্বেয়াৰ কৰক যাতে সকলোৱে চৰকাৰক মাননি বৃদ্ধি কৰাক লৈ এটা মাত মাতিব পাৰে আপোনালোক দেশৰ একোজন নাগৰিক আৰু আপোনালোকৰ দাবী মনাটো চৰকাৰৰ এটা কৰ্তব্য ভিডিঅ' যদি ভাল লাগে এটাকৈ লাইক কৰিবলৈ নাপাহৰিব আৰু অংগনবাড়ীৰ যিকোনো সঁচা খবৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব স্ক্ৰীনত চলি থকা ভিডিঅ'টো আপোনালোকে চাব পাৰে অংগনবাড়ী ৰিলেটেড ভিডিঅ' হয় আৰু আজি ভিডিঅ'টো ইমানেই আছিল আমি অন্য এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম